নেপালত হোৱা এই ডাঙৰ ঘটনা আপোনালোকে সোশ্যাল মিডিয়া যোগে চাইছে বা শুনিছে। এতিয়া কথাটো হ'ল নেপালৰ জনতাই ইমান ডাঙৰ প্ৰতিবাদ কিয় কৰিছে বা তাত থকা মন্ত্ৰী বিধায়কসকলক ৰাস্তাৰে দৌৰাই কিয় প্ৰহাৰ কৰিছে, প্ৰধানমন্ত্ৰীয়ে কিয় পদত্যাগ কৰিব লগা হ'ল। গতিকে এই সকলোবোৰ বস্তু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব ইয়াৰ মূল কাৰণ কি। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কাহিনীৰ সবিশেষ জানিবলৈ আমি যাব লাগিব 8 ছেপ্টেম্বৰ 2025। নেপালৰ ৰাজধানী কাঠমাণ্ডুত হাজাৰ হাজাৰ যুৱক যুৱতী আৰু ষ্টুডেণ্টে নামি পৰিছিল এই প্ৰতিবাদত। কিছুমান আছিল স্কুল ইউনিফৰ্মত আৰু কিছুমানে আছিল কলেজৰ ইউনিফৰ্মত। NGO হামি নেপাল নামৰ সংগঠনটোৱে এই প্ৰতিবাদ আয়োজন কৰিছিল আৰু এই প্ৰতিবাদ প্ৰথমতে শান্তিপূৰ্ণভাৱে চলি আছিল, কিন্তু জনতাই মাটিগড় মণ্ডল নামৰ স্থানৰ পৰা সংসদলৈ গৈছিল। তাৰ পিছত চৰকাৰে ভয় খাইছিল। পুলিচে আগতে পানীৰ কামান, টিয়াৰ গেছ আৰু ৰবৰৰ বুলেট ব্যৱহাৰ কৰিছিল প্ৰতিবাদীক খেদিবলৈ। পিছত পুলিচে লাইভ গুলীচালনা কৰিছিল আৰু এইবাৰ ৰবৰৰ বুলেট নাছিল, এইবাৰ আসল বুলেট আছিল। আৰু এই গুলীচালনাৰ ফলত 19 জন নিহত হৈছিল আৰু 400ৰো অধিক আহত হৈছিল। আৰু এই ঘটনাৰ ফলত এটা 12 বছৰীয়া শিশু মৃত্যুক খাবতি ল'ব লগা হৈছিল। আৰু তেতিয়াই জনতাই ভাবিছিল যে এইবিলাক কেতিয়ালৈ চলিব আৰু এতিয়া জাগ্ৰত হ'বৰ সময় হ'ল। এতিয়া কথাটো হ'ল নেপালৰ জনতাই কিয় খঙেৰে ৰাস্তাত নামিব লগা হৈছে, আৰু ইয়াৰ কাৰণ হিচাপে মিডিয়াই প্ৰথমে কৈছিল যে ছ'চিয়েল মিডিয়া বেন কৰাৰ কাৰণে, কিন্তু সঁচা কথা ক'বলৈ গ'লে ইয়াৰ কাৰণ এটাই নহয়, বহুকেইটা আছে। প্ৰথম হ'ল ছ'চিয়েল মিডিয়া বেন। আগষ্ট মাহত চৰকাৰে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, ইউটিউব, স্নেপচেট, টুইটাৰ সকলো ব্লক কৰিছিল। অকল টিকটকটোহে চলি আছিল। আৰু তেতিয়াই মানুহৰ মাজত সন্দেহ হৈছিল যে চৰকাৰে জনগণৰ কণ্ঠ দমন কৰিবলৈ এই কাৰ্য কৰিছিল নেকি। আৰু তেতিয়াই হেছটেগ নেপোকিডছ, হেছটেগ নেপোবেবী হেছটেগ ভাইৰেল হৈ পৰিছিল আৰু তাত দেখুওৱা হৈছিল ৰাজনীতিবিদৰ ল'ৰা ছোৱালীৰ বিদেশ ভ্ৰমণ, দামী গাড়ী, ডিজাইনাৰ কাপোৰ, আৰু তাৰ পৰিৱৰ্তে সাধাৰণ লোকে মৃত্যুক খাবতি কফিনত ঘূৰি আহিব লগা হৈছিল। এতিয়া আৰু এটা অন্য কাৰণ হ'ল আনএমপ্লয়মেণ্ট। নেপালত 2024 চনত আনএমপ্লয়ডৰ সংখ্যা 20%তকৈ বেছি আছিল, মানে 5 জনৰ ভিতৰত মাত্ৰ এজনেহে চাকৰি পাইছিল। ফলত হাজাৰ হাজাৰ নেপালী যুৱক যুৱতী বিদেশলৈ কাম কৰিবলৈ যাব লগা হৈছিল। আৰু কেতিয়াবা কেইটামান টকাৰ কাৰণে ৰাছিয়া ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ হৈ তেওঁলোকে যুদ্ধ কৰিবলৈ যাব লগা হৈছিল। আৰু 15,000তকৈ বেছি নেপালী যুৱক যুৱতীয়ে ৰাছিয়ান সেনাত নাম ভৰ্তি কৰিছিল আৰু তাৰে বহুতেও প্ৰাণ হেৰুৱাব লগা হৈছিল, কাৰণ ৰাছিয়াত সাধাৰণ ট্ৰেইনিং এটা দি ৰাছিয়াৰ সেনাৰ আগত তেওঁলোকক পঠোৱা হৈছিল, যাৰ ফলত মৃত্যুক খাবতি ল'ব লগা হৈছিল। তাৰপিছত আৰু এটা কাৰণ হ'ল কাৰাপশ্যন। ইফালে নেপালৰ ৰাজনীতিবিদসকলে দশক ধৰি ক্ষমতা ভাগ কৰি লৈছে, কেতিয়াবা কোলেশ্যন, কেতিয়াবা ব্ৰেক, কিন্তু মুখ্য নেতাকেইজন KP শৰ্মা অলি, পুষ্পা কুমাৰ ধালা, শ্বেৰ বাহাদুৰ দেউবা সকলোৱে দুৰ্নীতিত জড়িত বুলি অভিযোগ আছে। এতিয়া প্ৰতিবাদৰ বিস্ফোৰণ তথ্য অনুসৰি প্ৰথমতে শান্তিপূৰ্ণ প্ৰতিবাদ আছিল, কিন্তু পুলিচৰ গুলী চালনাৰ পিছত এই প্ৰতিবাদ আৰু ভয়ংকৰ হৈ পৰে। আৰু এই প্ৰতিবাদ কেৱল কাঠমাণ্ডুতে নহয়, পোখৰা, ভাৰতপুৰ, বুটুৱাল, দামাক এই সকলো চহৰৰ জনতাও ৰাস্তাত নামি আহিছিল। চৰকাৰে 3:30 বজাত কাৰফিউ লগাইছিল, কিন্তু নেপালৰ জনতাই তথাপিও থমকি নৰল। প্ৰধানমন্ত্ৰীৰ বাসগৃহ জ্বলাই দিয়া হৈছিল, সাংসদ জ্বলি উঠিছিল, আৰু কেতিয়াবা মন্ত্ৰীসকলক হেলিকপ্টাৰেৰে উলিয়াই লৈ যাব লগা পৰিস্থিতিত পৰিছিল। প্ৰথমে হোম মিনিষ্টাৰে পদত্যাগ কৰিলে, তাৰ পিছত ছ'চিয়েল মিডিয়াৰ যি বেন আছিল সেই সকলোবোৰ উঠাই দিয়া হ'ল। তথাপিও নেপালৰ জনতাৰ প্ৰতিবাদী কণ্ঠ থমকি নৰল। অৱশেষত 2025 9 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী KP শৰ্মা অলি পদত্যাগ কৰিব লগা হৈছিল। বন্ধুসকল, নেপালৰ এই ঘটনাই আমাৰ বাবে এটা শিক্ষা। যেতিয়া চৰকাৰে জনগণৰ কণ্ঠ শুনিব নিবিচাৰে, যেতিয়া জনতাৰ আচল সমস্যা চাকৰি, শিক্ষা, দৰিদ্ৰতা এই সকলোবোৰ আওকাণ কৰে, আৰু যেতিয়া সামাজিক মাধ্যমৰ জৰিয়তে জনগণৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰে, আৰু তেতিয়াই জনতাৰ ক্ষোভ অগ্নিগৰ্ভ হৈ পৰে। কেতিয়াবা এনেকুৱা অৱস্থাত জনগণে গণতন্ত্ৰৰ ওপৰত সন্দেহ কৰে, কিন্তু সঁচা সমাধান গণতন্ত্ৰৰ ভিতৰতে বিচাৰি উলিয়াব লাগিব। দুৰ্নীতিৰ বিৰুদ্ধে সঁচা পদক্ষেপ আৰু যুৱকৰ বাবে চাকৰি আৰু ন্যায়পূৰ্ণ ৰাজনীতি এইবোৰে হ'ল আগবাঢ়ি যোৱাৰ মূল মন্ত্ৰ। নেপালৰ এই কাহিনীয়ে আমাৰ বাবে ৱাৰ্নিং বেল। আজি যদি আমাৰ সমস্যাবোৰ সমাধান নকৰোঁ, তেন্তে আগন্তুক দিনত নেপালৰ দৰে পৰিস্থিতি আমাৰো হয়তো হ'ব পাৰে। আপুনি কি ভাবে? নেপালৰ এই প্ৰতিবাদ সঁচাকৈ নতুন আশা আনিব নেকি, নে দেশ আৰু অধিক অস্থিৰ হ'ব? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ, ধন্যবাদ।